নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেলৰ হাৰ্ড অন্য ভিডিঅ'লৈ। বৰ্তমান মই আছোঁ নেপালৰ এভাগ প্ৰণামী কৃষ্ণ মন্দিৰ বুলি কোৱা এটা মন্দিৰত আছিলোঁ। এইভাগ মোৰ পিছফালে দেখি পাইছে মন্দিৰভাগ এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ চাওক। ৰাধে ৰাধে। আৰু মোৰ লগত আহিছিলে এজন, মানে মোৰ লগত বুলি ক'লে এইটো ভদ্ৰপুৰৰ নেপালৰে হয় এজন খুৰা। খুৰা নমস্কাৰ। বাই বাই। এখন চাইকেল মানে খুৰা এটা সময়ত বহুত বেয়াকৈ ভাইৰেল হৈছিলে, মানে একদম তামাম। তেতিয়া গভৰ্ণমেণ্ট চৰকাৰৰ ফালৰ পৰা চাইকেলখন পোৱা গৈছিলে। তো এইখন চাইকেলৰ দাম আমাৰ ইণ্ডিয়ান মানিত 1.5 লাখ টকাৰ ওচৰত না, আৰু নেপাল মানিত এইখন 2 লাখ ওপৰত আছে না, 2.5 লাখ, মানে 2,50,000 টকা এইখন চাইকেলৰ দাম। চাইকেলখন চলাই পিনে চাইছোঁ, একদম মস্ত লাগিছে, চলাই কিনে মজা লাগে। গপচ আছে চাইকেল, বহুত গপচ। এইখন মেড ইন জাপানৰ, জাপান নে জাৰ্মান আছিলে? মেড ইন জাৰ্মানৰ এইখন চাইকেল। বাকী এতিয়া মানুহটো টুপিয়ে গোটেইটো একদম পূৰা জাৰ্মানৰ নিচিনা লাগিছে না জাৰ্মানৰ। কিন্তু খুৰা মানে কেছটো এটা কথা, অকল অসমীয়া নহয়, বহুতখিনি ভাষা জানে। গোটেই ঘূৰি চব যোন জেগাতে যায় সেই জেগাৰ ভাষাটো মানে জল্দি শিকি যায় আৰু। বাকী যে কিন্তু লগ পাই বহুত ভাল লাগিলে। ভালে যাব আপুনি, ভালে যাব। বেছি দূৰ নাই খুৰা, আৰু ইয়াৰ পৰা মোটামুটি 80-85-90 কিলোমিটাৰ ওচৰা-ওচৰি আছে খুৰা ঘৰ পাবলৈ। তো মই যাম এইফালে, খুৰা যাব এইফালে। খুৰা গৈ আছিলে আমাৰ জানকী মাতা, মানে সীতা মাতা য'ত জন্ম হৈছিলে, তো জনকপুৰ না, জনকপুৰলৈ গৈছিলে। বাকী ময়ো চেষ্টা কৰিম অকণমান জনকপুৰ যাবলৈ। বাকী এতিয়া মই যাম। কি এইভাগ হৈছে আমাৰ প্ৰণামী কৃষ্ণ মন্দিৰ। একদম ধুনীয়া লাগিছে মন্দিৰটো, ভিতৰ ভাগৰ পৰা চালোঁ আমি, বহুত ভাল লাগিলে। আৰু মানে অকণমান ইফালে এটা ঘাট আছে, তাতে শ্মশান ঘাট আছে না, মুক্তিধাম বুলি কয়, তাতে আছিলে। সেইটো তালৈকে আমি নাযাওঁ, তেতিয়া ওলাইছোঁ। এতিয়া কিবা কিবি অকণমান খাই বৈ, মানে ইয়াতো ধুনীয়াকৈ চাহ তাহ দিয়ে, কিন্তু এতিয়া মানে সময় হোৱা নাই, সোনকাল হৈ আছে। বাকী খুৰা বলক ওলাই যাওঁ। তো যিহেতু নেপাললৈ আহিছোঁ, তো নেপালতে আমাৰ মা সীতাৰ ঘৰ আপোনালোকে চবেই জানে, জনকপুৰ বুলি কয় এডোখৰ জেগাত, য'ত আমাৰ জানকী মন্দিৰ বুলি এভাগ মন্দিৰো আছে, য'ত মানে আছিলে আমাৰ জনক ৰজাৰ ঘৰ। তো ভাবিছোঁ সেই জেগাটো চাই যাম, গতিকে মই এটা বেলেগ ৰাস্তা ধৰিলোঁ। তো মই মানে যাব লাগিছিলে পাহাৰৰ চাইডে এটা ৰাস্তাত, কিন্তু সেইটো ৰাস্তাত নগ'লোঁ। মই এতিয়া বেলেগ এটা ৰাস্তাত আহিছোঁ। তো সেইফালেদি গৈ কিনে বৰদিবাস জেগাটো পামগৈ আৰু নোপোৱাৰ আগতে আছে আপোনাৰ জনকপুৰ। তো জনকপুৰ অভিমুখে এতিয়া মই গৈ আছোঁ। ইয়াৰ পৰা 200 কিমান কিলোমিটাৰ আছে নাজানো, আজিতো গৈ নাপাম, অসম্ভৱ কথা। আজি 100 কিলোমিটাৰমান যাম চাগে, 110-120 কিলোমিটাৰ এনেকৈ কিবা এটা যাম। তো সেইফালে আহি আছোঁ দিয়ক। বৰ্তমান এতিয়া ইটৰি পাৰ হ'লোঁ, ইটৰি পাৰ হৈ দেখিছে চিম্পুল ৰাস্তাত আহি আছোঁ। আৰু ৰাস্তাটো মাজে মাজে বেয়া আছে। মোক এই অলপ আগত পাইছিলোঁ দাদাজনে কৈছে, আৰু ৰাস্তাটো ইমান খাচ নহয়। গৈ থাকিবা আৰামছে, লাহে গৈ আছোঁ। গতিকে ৰাতিপুৱা আজি 7টা বজাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ, এতিয়া 8টা বাজিছে। আৰু এটা কথা কৈ দিওঁ এইখিনিতে, আমাৰ ভাৰততকৈ ইয়াতে সোনকালে 15 মিনিট মানে বেছি আগবঢ়া। মই যদি আমাৰ তাতে ভাৰতত যদি 12টা বাজিছে, তো ইয়াতে 12:15 হয়। যদি আমাৰ তাত 7টা বাজিছে, তো ইয়াত 7:15 হৈ যায় অট'মেটিক। মই ধৰিবই পৰা নাছিলোঁ, মই কালিহে কথাটো গণনা কৰিছোঁ। আমাৰ তাতকৈ ইয়াত 15 মিনিট বহুত আগবঢ়া হয়। আজি বতৰ ধুনীয়া ঠাণ্ডা, ৰাতিপুৱা ওলাইছিলোঁ, অলপ ঠাণ্ডা পাই আছোঁ। নাজানো পাছত গৰম পাওঁ নে কি পাওঁ, কোনো আইডিয়া নাই। গৈ আছে বাৰু দিয়ক। আপোনালোকক এটা বস্তু দেখাম, মই নেপালতে পেট্ৰল পাম্পবিলাক এনেকুৱা চাওক। এইটো দেখিছে পেট্ৰল পাম্প, এইটো চিষ্টেমৰ হয় পেট্ৰল পাম্পবিলাক। মানে ইয়াত বেছিভাগ ডাঙৰ পেট্ৰল পাম্প নাপায়, চব এনেকুৱা পেট্ৰল পাম্পেই পোৱা যায়, একদম সৰু পেট্ৰল পাম্প। আমাৰ তাত আজিকালি এনেকুৱা পেট্ৰল পাম্প দেখিবলৈ নাপায়, কিন্তু ইয়াতে পেট্ৰল পাম্পবিলাক এনেকুৱাহে, একদম মানে খালি পেট্ৰলটো থাকে আৰু পেট্ৰল আৰু ডিজেল থাকে আৰু, বা আমাৰ তাৰ নিচিনা ষ্টেণ্ডাৰ্ডকৈ নহয় আৰু, ষ্টেণ্ডাৰ্ড নহয় মানে দেখিবলৈ। বাকী যে কি নহওক, একদম ধুনীয়া এটা ৰাস্তাত আহি আছোঁ। আগলৈ কি হয় নাজানো, বতৰটো একদম মানে পূৰা সেমেকা হৈ আছে, বৰষুণ আহিবও পাৰে, কোনো আইডিয়া নাই। গৈ আছোঁ, কিন্তু ঠাণ্ডা বতৰ আজি, কিবা এটা ভাল লাগি আছে। বাকী মানুহবিলাকৰ ৰিয়েকশ্যনবিলাক বহুত বেলেগ, মানুহ যোনেই দেখে কি ধুনীয়াকৈ ঘূৰি চাব, একদম পূৰা ঘূৰি চাই যায় আৰু। তো ৰাস্তাত আহি থাকোঁতে এটা বস্তু দেখা পালোঁ, এইফালে চাওক আপোনালোকে, এইবিলাক দেখিছে চব বগা যে হৈ আছে, এইখিনি বেলেগ একো নহয়। এইখিনি হৈছে আপোনাৰ এইটো সন্মুখতে এইটো কাঠৰ মেল। তো ইয়াতে প্লাইবৰ্ড উলিয়াই, মানে প্লাইবৰ্ডৰ কাৰণে ধুনীয়াকৈ এইবিলাক বস্তুবিলাক শুকুৱাই আছে, তাৰপিছত গোটেই আঠা লগাই কিনে আকৌ প্লাইবৰ্ড সৃষ্টি কৰিব। বাকী মানুহৰ চাওক না, কিমানখিনি মানুহৰ কাম কৰি আছে চাওক, ইয়াত কিমানবিলাক মানুহ একেলগে কাম কৰি আছে চাওক। এটা কাৰণে দেখালোঁ যে
মানে এতিয়া বতৰৰ পৰা বৰষুণ হৈ আছে তথাপিও এইবিলাক মেলিবলৈ এৰা নাই তাৰমানে বৰষুণ দিব আৰু এনেকৈ হৈ আছে মানে আৰু মই যাব লাগিছিলে এই একদম আপোনালোকে দেখি নাপাব এইফালে গোটেই ডাৱৰে আৱৰি ধৰি আছে তাত পাহাৰ আছে পাহাৰৰ পাৰে যাব লাগিছিলে এনেকৈ ঘূৰি আকৌ এনেকৈ আহিব লাগিলে মই কিন্তু মই এতিয়া গৈ আছোঁ এটা নৰ্মেল ৰাস্তাত একদম ধুনীয়া আৰু এইফালে পূৰা এখন গাঁও কিন্তু গাঁও যদি মানে পূৰা জংঘল টাইপ মানে আৰু সেইটো ৰাস্তা আছে গাঁৱলৈ যোৱা কিন্তু বহুত হেভি জংঘল টাইপ পথাৰৰ এই মনোমোহা সেউজীয়া কালাৰবোৰ দেখি কিনে মোৰ অলপো লগা নাই যে মই নেপালত আছোঁ চাওক না সম্পূৰ্ণ আমাৰ অসমৰে কোনোবা এটা হাইৱে এনেকুৱা নিচিনা লাগি আছে মানে মোৰ ফিলটো হৈ আছে অসমৰে কোনোবা এটা যেন হাইৱেত মই গৈ আছোঁ এনেকুৱা এটাহে ফিল হৈ আছে দেখোন চবফালে এইফালেও সেউজীয়া এইফালেও সেউজীয়া ধুনীয়াকৈ চবতে ধান লগাই আছে ধান খেতি কৰা হয় এইবিলাক চব কিবা এটা ভাল লাগি আছে মাজে মাজে মৰাপাত আছে মাজে মাজে ধান অলপো ফিল হোৱা নাই মোৰ যে মই বেলেগ দেশত আছোঁ বাকী আগলৈ অলপ চলপকৈ দেখাই থাকিম তো এইখিনিতে কথা এটা কওঁ আজি কিন্তু মোক এটা বস্তু বহুত বেছি সহায় কৰি আছে আজি মোৰ লগত ভগৱান আছে গম পাইছেনে চাওক না মই যোনফালে গৈ আছোঁ বতাহখনো সেইফালে মাৰি আছে কিবা এটা বেলেগ এটা ফিল আৰু মানে জোৰ বেছি লগা নাই আৰামছে মই চাইকেল পেডেল মাৰিলে চাইকেল পূৰা যায় আৰু এনেকৈ হৈ আছে মানে বতাহে মোৰ চাথ দি আছে আজিৰ লগত হা বাপৰে বাপ ৰাতিপুৱা বতৰটো দেখি ইমান ভাল লাগিছিলে ইমান মনটো ফূৰ্তি লাগি আছিলে নহয় এতিয়া দেখোন অৱস্থা নোহোৱা হৈ গৈছে তো বেলেগ এটা হিচাপত ৰ'দটো ওলাই গৈছে ইমান গৰম বা এইবিলাক চাওক না কিমান পিছফালে ৰাস্তা কিমান মুকলি আৰু ইমান গৰম আৰু এনেকুৱা সময়ত মাজে মাজে যদি এইটো চিষ্টেমত যদি গছ কিছুমান পোৱা যায় নহয় বাহ কি লাগে আৰু ৰাতিপুৱা বেলা বতাহটো মোৰ সপক্ষে গৈ আছিলে আহি আছিলে এইবাৰ মোৰ বিপক্ষ হৈ গ'ল বতাহখনো গৰমো আহি গ'ল আৰু বতাহো বিপৰীত দিশত কোনে পায় আৰু এটা কথা কৈ থওঁ এইখিনিতে মই আহি বিহাৰ আৰু মানে ভাৰত আৰু আমাৰ নেপালৰ সীমা পাইবলৈ গৈছোঁ মানে তাৰ পৰা আকৌ সোমাব লাগিব মই মাত্ৰ মই যিডোখৰ জেগাত আছোঁ ন সেইখনৰ পৰা মাত্ৰ 8 কিলোমিটাৰ দূৰ আমাৰ ইণ্ডিয়া যে দেখি আছে গাঁওখন মোৰ বোধেৰে সেইখন আমাৰ ইণ্ডিয়াৰ বৰ্ডাৰ সেইটো আৰু এইটো হৈছে নেপাল এতিয়া মই আৰু অকণমান দূৰ বহুত বেছি দূৰ নাই মাত্ৰ আৰু 4 কিলোমিটাৰ যোৱাৰ পিছত মই আকৌ পূৰা নেপালৰ পৰা ভিতৰলৈ সোমাই গুচি যাম আৰু এবাৰ ট্ৰাকবিলাক অকণ চাইডতে যাব লাগে একদম চাপি আহে যিমান দিয়ক আগলৈ মই আকৌ দেখাই আছোঁ তো ইমান ভোক লাগি গৈছে আহি পিনে ইয়াত ভাত লৈছোঁ আপোনাৰ তিতা কেৰেলা আৰু বেলেগ কিবা চব্জি দিছে পটলৰ আলু পিটিকা দালি লৈছোঁ আৰু এতিয়া খাই লওঁ খাই পিনে আকৌ লগ পাই আছোঁ দিয়ক তো আহি মই পাই গৈছোঁ কোচি ব্ৰিজ তো এইখন দেখিছে মোৰ এইফালে চাওক এখন कोसी ब्रिज है तो याते दो भाई मिला था मुझे भाई नाम क्या है आपका प्रेम ना आपका हाँ अंशु मिल के अच्छा लगा भाई अभी मैं जा रहा हूँ नेपाल पशुपतिनाथ टेम्पल काठमांडू हाँ हाँ वही है थैंक यू भाई तो এইখন দেখিছে এইখনে আছে কোচি ব্রিজ চক মজা লাগিছে কিন্তু দেখি কিনে দেই ভাল লাগিছে কিবা এটা এইখন মানে সুইচ সিস্টেম হয় ইয়াত উঠাই দিব পাৰে নমাই দিব পাৰে এনেকা এতিয়া বৰ্তমান এইটো সাইড আমাৰ এই সাইডত বহাই থোৱা আছে উঠাই থোৱা নাই বাকি এইকিটা সাইড উঠাই থোৱা আছে আৰু যেটো সাইডত উঠাই থোৱা আছে এইটো সাইডত পানীৰ ভিৰ চাব নেকি এবাৰ দেখাই আছো গৈ আছো বাৰু চক পানীৰ ধাৰ চক কেনেকুৱা হৈ আছে মানুহবিলাক চব ফটো উঠাত ব্যস্ত এইটো চাইড উঠাই থৈছে দিছে উঠাই থোৱাৰ কাৰণে পানীবিলাক এইফালে তলৰ ফালৰ পৰা গৈ আছে আৰু ইয়াত ভিৰ ধাৰ চক ৰবা মই ৰখিলে ভালকে দেখাই আছো তো কৈছিলো অলপ আগতে বৰ্তমান আহি পাই গৈছে কোচি ব্ৰিজ আৰু কোচি ব্ৰিজত মানে যিহেতু ব্ৰিজখন আপোনাৰ সুইচ গেট চিষ্টেম হয়
গতিকে ইয়াত অলপমান খুলি থোৱা আছে এইফালে দেখিছে আপোনালোকে আৰু খুলি থোৱাৰ কাৰণে ইয়াৰ পানীৰ ধাৰটো চাব নেকি আমাৰ কেনেকুৱা চিষ্টেমত আহিছে চাওক বহুত দূৰলৈকে আছে এইফালে জাষ্ট এটা দুটা তিনিটা পোষ্ট দি পানী পাৰ হৈ আছে ভয়ংকৰ নদী কিন্তু বহুত ডাঙৰ নদী হয় এখন তো সিহঁতকেইটা ভিডিঅ' বনাই থকা দেখি এবাৰ গৈ আকৌ ঘূৰি আহিছে মানে বাকী মানুহবিলাকে বহুতখিনি মানে এটা ফটো উঠি আছে কেনেকুৱা লাগিছে এবাৰ জনাবলৈ নাপাহৰিব চাইকেলখন আছে নহ'লে অসুবিধা হ'ল কাৰণে নহ'লে মই এইফালৰ পৰা গৈ সেই তাত যাব পাৰিলোঁ হয় কিন্তু চাইকেলখন ইয়াত এইটো এনেকৈ যাব নোৱাৰোঁ অলপ প্ৰব্লেম হৈ যাব আৰু আগলৈও তেনেকুৱা আছে মানে আগলৈও এনেকৈ যাব পাৰে সেইটো নিচিনা আৰু সোঁফালেতো যাব পাৰি কিন্তু যাব পাৰিলে কি হ'ব চাইকেলখনৰ কাৰণে অকণমান প্ৰব্লেম বাকী সঁচাকৈ বহুত ভাল লাগিছে আৰু দেখি কেনে ভয় লাগি গৈছে কিন্তু পানীৰ উবাল দেখিছে কেনেকৈ আছে কিমান স্পীডত পানী আহিলে এনেকুৱা কৰিব পাৰে চাওকচোন অ' মাই গড এইখনলৈ একেৰাহে চাই থাকিলে মাথাটো ঘূৰাই যায় ইয়াত যদি কেনেবাকৈ মানুহ পৰি যায় ই খতম মোৰ হিচাপতো খতম এইফালে চাওক পানীবিলাক একদম মানে দুটা ছাইড খুলি থৈছে এটা ছাইড আৰু আগফালেও খুলি থৈছে তো মানে পানীটো পূৰা পাক খাই কিনে আহি আছে আৰু ইয়াতে মানুহ খুব সম্ভৱ এই মানুহবিলাক যে আহি আছে আপোনালোকে দেখি আছে যিবিলাক খোজকাঢ়ি গৈ আছে সেই মানুহবিলাক বেলেগ আন কোনো নহয় আমাৰ ইয়াত যি মানে চাবলৈ আহে বস্তু দলংখন চাব আহে মানে আৰু পানীৰ যিটো ধাৰ অ' মাই গড মা কষ্টম কৈছে মোৰ ভয় লাগি গৈছে কিন্তু মই অলপ সময় চাই আছিলোঁ মোৰ মাথাটো ঘূৰাই যায় এনেকৈ লাগি গৈছে মোৰ ভালেই আছে বাৰু এনেকৈ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবিলাক আহিছে ভালেই হৈছে খালি কাজিয়া লাগি পিনে জপিয়াই নিদিলে হ'ল আৰু তো সেইখনত গৈ এইখনত বেছিকৈ ভিৰ লৈ চাওক নাই এইফালে চাওক পানীৰ উবাল লাগিছে কেনেকুৱা হৈ আছে বা আৰু মই আগলৈ দেখাই আছোঁ আগত আৰু অলপ মানে উৎপাত হৈ আছে মই দেখাই আছোঁ ৰ'ব আংকল থোৰা চাইড এইখনত চাওক না বে কি দিছে মানে পানীয়ে মা আকৌ চাওঁ মোৰ ভয় লাগি যাব দে এইফালে চাওক আৰু এই তাই মোক ফটো মাৰি আছে आप कहाँ के हो हाँ ओके ये देखने के लिए आए थे ओके थैंक यू ये सागना पानी वाह वाह ओ माय गॉड पूरा दिसे बे ইমান ধুনীয়া এটা ৰাস্তাত আহি আছে নহয় মানে মই পিছফালে দেখিছে আপোনালোকে আৰু এইফালে চাওক কিমান দূৰলৈকে যে এখন পথাৰ নহয় একচুৱেলি এখন নাও লৈ মানুহ ঘূৰি আছে বিল হয় কিমান দূৰলৈকে আছে চাওক না পানী তালৈকে আৰু মোৰ এইফালে চাওক মোৰ পিছফালে চাওক কেনেকুৱা লাগিছে ৰাস্তাটো চাওক না ইমান ধুনীয়া সুন্দৰ ৰাস্তা সঁচাকৈ বহুত ধুনীয়া এটা ৰাস্তাত আহি আছো দেই ভাল লাগিছে কিন্তু মানে ভিউটো চাই কিনে মজা লাগিছে কি মজা একদম ঠাণ্ডা বতাহ আহি আছে গৰমৰ বাবে চাইকেল চলাব নোৱাৰা হৈছে অলপমান চাইকেলখন এঘণ্টা ৰাখি কিনে এজোপা গছৰ তলত মই ৰখিছোঁ ভাবিছোঁ আকৌ গৈ থাকোঁ লাহে একদম মানে এনেকুৱা একদম মানুহ চাল সিজি গৈছে এনেকুৱা লাগিছে মানে পূৰা পুৰিছে চালবিলাক ইমান গৰম মানে গৈ থাকোঁ লাহে নহ'লে গৈয়ে নাপামগৈ ইমান ধুনীয়া বহিলে টোপনি লাগি যায় ৰাস্তা বনাই আছে তাৰ বাবে কেনেকুৱা ধূলি দেখিছে ৰাস্তা গাড়ী পাৰ হ'লে একদম পূৰা বগা হৈ যায় ৰাস্তাটো আৰু ইমান ঠেকেচা খাই আহি আছোঁ মোৰ এনেই পকৰ বিষাই গৈছেগৈ ঠেকেচাত আৰু তাতে মুখৰা ৰাস্তা আৰু কোনে পায় সেই বাছখন আহি আছে বাছখন অহাৰ পিছত ৰাস্তাবোৰে কেনেকৈ ধূলি হৈ যাব গোটেই ৰাস্তাটো বগা হৈ যাব এতিয়া সি আহিছে একদম মোৰ ফালে মই এখন পাৰ হৈ লওঁ দিয়ক
तो फाइनली आहि के पालूही एभाग मंदिर भाग नाम है शंभुनाथ मंदिर। और ये भैया मिला मुझे, ये भैया है अलीपुर का ना, अलीपुर द्वार का है। तो यहाँ पे मुझे अभी मिला ये भैया, अभी 5-6 दिन से इधर ही है। और कितना दिन रहना है यहाँ पे? तपस्या के लिए आया है, मतलब और 21 डेज टोटल कुल मिलाकर 21 डेज रहने वाला है यहाँ पे ना। तो मिलके अच्छा लगा भैया से। अभी फिलहाल मैं दिखा रहा हूँ, ये है मंदिर, एकदम बढ़िया सा मंदिर, तो बहुत धुनिया लगी से। ये शंभुनाथ मंदिर भैया, ये मंदिर का नाम शंभुनाथ है ना? ये छोटे शंभुनाथ हाँ। এইটো মূল মন্দিৰ ভাগ চাওক। মই এতিয়া জোতা পিন্ধি আছোঁ কাৰণে মই নুসুমাওঁ, মই নহ'লে আপোনাক ধুনীয়াকৈ অলপ পিছতকৈ দেখাই দিম। এইফালে আপোনাৰ এইটো শিৱলিংগত আছে, চাব দেখাই দিম মই। এই ভাগ শিৱলিংগ চাওক, মই অকণমান দেৰিকৈ ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। আৰু এইফালে চাওক, তাতে আপোনাৰ পণ্ডিত চণ্ডিতবিলাক আছে থাকে এইফালে। আৰু এইফালে এই ভাগ ভাল লাগিছে কিবা এটা। और ये पहले हमारा नंदी महाराज।